কিনো ফোনটোকে চাই থাকো থচোন থ আমাৰো ফোন আছে আমিও চাব পাৰো কাইলৈ যে সৰস্বতী পূজা কি পিন্ধি যাবি বাৰু জানো পাই কি পিন্ধি যাওঁ ভবাই নাইচোন তই কি পিন্ধি যাবি মই শাৰী এখনকে আনি থৈছো সেইখনকে পিন্ধি যাওঁ নেকি বা তাই একেবাৰে শাৰীহে আনি থয় আনিছো আৰু চাই পেলাই কম দামতে পালো পিছে ৰিল এটা বনাব লাগিব নহয় গান এটা আজিয়ে চাই থবি চাই থ'ব লাগিব গিৰা গিৰাটোতে বনাও নেকি সেইটো ট্ৰেণ্ডিঙত চলি আছে আৰু ভিউজো বেছি আহিব হ'ব বাৰু পিছে তহঁত দুজনে বেছি দেৰি নকৰিবি আকৌ বহুত দেৰি ক তহঁত দুজনে ওলাওতে মোৰ ৰখি ৰখি আমনিয়ে লাগি যায়গে মোক আকৌ এৰি থৈ গুচি নাযাবি এই যে আৰু দেৰি হয় তাই কি কৰি থাকে তাইহে জানিব আৰু পৰীক্ষাও পালেহি নহয় এই বাদ দে পৰীক্ষা গুন্ধি মাৰ আমিও দিছিলোঁ পৰীক্ষা পিছে সোনকালে ওলাবি দেই আৰু ল'ৰাবোৰ অকণমান সেইটোৱে আৰু ল'ৰা ছোৱালী এনেও চাবই নহয় আৰু তহঁত আৰু ধুনীয়া ধুনীয়া ছোৱালী ইছ ৰাম তাই যেনিবা বেয়াহে একেবাৰে আৰু তাকে গধূলিও হ'ল যাওঁগে নেকি তাকে যা দে বৈ যাওঁ বৈ বেছি দেৰি নকৰিবি আকৌ ঐ ল'ৰা তই আজি পূজা বুলি কিতাপখনো চোৱা নাই যে সকলো দেৱীৰ ওপৰতে এৰি দিলি নেকি হেই আজি সৰস্বতী পূজাৰ দিনা কিতাপ পঢ়ে নি আজি পঢ়িলে মা সৰস্বতীয়ে দুখ দিব আজি কিতাপবোৰ ৰেষ্টত থাকিব লাগে তহঁতৰ সেইটোৱে নিয়ম নেকি গোটেই বছৰটো কিতাপৰ ওপৰত ধূলি পৰে আজি আকৌ কিতাপক ৰেষ্ট লাগে মেট্ৰিক পৰীক্ষা যে আহি আছে কি মা সৰস্বতীয়ে লিখি দিব নেকি মা সেইকাৰণেতো বেছি ভক্তি কৰিছোঁ যাতে পৰীক্ষাত নপঢ়াকৈ পাছ কৰিব পাৰোঁ তোমালোকে এইবোৰ বুজি নাপাবা জানো আৰু কি কৰিছ যি ক কৰি থাক আজিকালি ল'ৰা ছোৱালীবোৰ অকল মোবাইলতে ব্যস্ত এই সৰস্বতী মা পৰীক্ষা আহি আছে তুমি বচালেহে বচোৱা আৰু যেন তেনে পাছ কৰাই দিবা আৰু হেল্ল' এই ঘৰতে আছোঁ ক এই যাম মই ওলালোৱে গৈছোঁ ৰ ল'ৰা এতিয়া আকৌ কি কৰি আছ পঢ়িবলৈ ক'লোতো নপঢ়িলে এতিয়া আকৌ মোৰতো কপৌ বাহঁটোৰ নিচিনা কৰি ক'লৈ যাওঁ যা আজিকালি ল'ৰা ছোৱালী কক কৈ লাভ নাই তুমিনো কি বুজি পাবা মা আজিকালি সৰস্বতী ফেশ্বন মানুহজনীকে চাই আহোঁগৈ আকৌ থচোন থ মোৰ শাৰীখন কেনেকুৱা লাগিছে বাৰু ভালে লাগিছে দে তোক আৰু বেয়া লাগিবনে অৰ্ডাৰ দি যে আনিছিলি এইখনেই নহয় জানো হয় সেইখনেই কাপোৰটো ধুনীয়া আহিছে দেই ৰিল এটা বনাওঁ বৈ বনাওঁ এই তাতে বনাম দে হ'ব বাৰু কিন্তু মই গান চাই থোৱা নাই আকৌ ছেভ কৰিবলৈ কৈছিলোঁ নহয় কি কৰিলি পাহৰি থাকিলোঁ মই গিৰাটো ছেভ কৰি থ হ'ব বাৰু পিছে ইফেক্টটো চাগে লাগিবই তো লাগিবই ইফেক্ট ভাল এটা দিবি আমি বয়ফ্ৰেণ্ড নথকা মানুহ তোক চাগে আজি লগ কৰিবলৈ বয়ফ্ৰেণ্ডটো নিশ্চয় আহিম বুলি কৈছে এতিয়া কি হয় নাজানো বাৰু সৰস্বতী পূজাৰ দিনা আৰু সৰস্বতীক লগ কৰিবলৈ নাহিবনে তাকেহে আহিবই চাগে ফটো এখনকে মাৰো বৈ ব'ল পিছে তোক আকৌ ফটোকপি দি দিম তই আকৌ মেনশ্যন কৰিবলৈ নাপাহৰিবি কোনোবাই দেখে বুলি হ'ব ফটোকপি দিবি মই মেনশ্যন কৰি দিম আৰু অকণমান এডিট কৰি দিবি নেকি 10K প্লাছ আহিব লাগিব আকৌ হ'ব দিবি তহঁতক বাৰু ধুনীয়া লাগিছে মোক কেনেকুৱা লাগিছে তহঁতি নকলি আকৌ ভালেই লাগিছে দে চুলিখিনিও দীঘল একেবাৰে ছোৱালীজনীও ধুনীয়া তোকনো বেয়া লাগিবনে আৰু হ'ব ইমানো তাৰিফ কৰিব নালাগে তাই একেবাৰে স্বৰ্গৰ অপেশ্বৰীজনী নহয় হ'ব ইমান ইনচাল্ট কৰি থাকিব নালাগে এতিয়া বাদ দে বৈ আমি যাওঁ দেৰিয়ে হ'ব নহ'লে বৈ তোক যে আজি ইমান দেৰিৰ পৰা ফোন কৰি আছিলোঁ তই ৰিচিভ কৰা নাছিলি কিয় লগৰকেইজনীৰ লগত থাকিলে তোৰ লগত কিবা কথা পাতিব পাৰি নেকি আৰু তই একেবাৰে ধুনীয়াটো হৈ আহিছ যে চশমা তচমা পিন্ধি কাক চাবলৈ যাওঁ আজি সৰস্বতী পূজাৰ কথা নহয় জানো তোক
কিন্তু আজি সৰস্বতী যেন লাগিছে আকৌ ইছ ৰাম হ'ব দে সেইকাৰণেহে তই একবাৰ চশমা তচমা পিন্ধি আছে নহয় চাগে বেলেগ চাবলৈ যাবি কি চাই আছ দেচোন দে ফোনটো দে কিয় লাগেনো তোক দে নাপাওঁ ফোন দে তোৰটো দে এজনী কোন কোনজনী চাওঁ তোৰ কোনজনী বুলি ক'লি যে তোৰ আছে কেইজনী অ' এইজনী মানে মোৰ মাহীৰ জীয়েকৰ ভনীয়েকৰ ভনীয়েক সঁচা আহা ফটোকপি মাৰো ঐ মানুহে দেখিব নালাগে হ'ব আমাৰ ভালকে থাক আকৌ অকণমান কোন এইটো আপুনি কোন মহাশয় অ' বা এয়া কোন আগত লগাম তোৰ কথা নামটো কি আপোনাৰ এইযোৰ লোৱা মই তোমাক পিছত 5 টকা এটা দি দিম বা তই এইখনো পালি বাটত হেৰাই পালো অঁ এইখনটো মোৰে আছিলে হ'ব যোৱা এখনো লৈ যোৱা বাই বাই নক'বা দেই অ নকওঁ দেই বাচিলো পাই এইজন আকৌ কোন আহিলে গামোচা লৈও আহিছে ছাৰ বহিছেনে এয়া বহিছোঁ পিছে বোপা তোমাকহে ধৰিব পৰা নাই অঁ ছাৰ পাহৰিলে নি মোক মই আদিত্য আকৌ এই আগতে যে অংক শিকাওঁতে যে আঁঠুকাই থৈছিলে মনত পৰিছেনে এতিয়া মনত পৰিছে আদিত্য এসময়ত তহঁতক কম বেতালো নে কি যে কয় আপুনি এই সৰস্বতী পূজালৈ বুলি আহিছিলোঁ ভাবিলোঁ আপোনাৰ খবৰ এটা লৈ যাওঁ ভাল কৰিলি বোপা কিনো আৰু সৰস্বতী পূজা আজিকালি সৰস্বতী পূজা মানেতো ফেশ্বনেই হৈ পৰিছে হয় ছাৰ কি যে দিনবোৰ আহিল আজিও ময়ো গৈছিলোঁ এপাক সৰস্বতী পূজালৈ কি যে দিনকাল আহিলে কি ফটো মাৰিছে ল'ৰা ছোৱালীবিলাকে এটাই এনেকৈ ফটো মাৰিছে এটাই এনেকৈ ফটো মাৰিছে ডিঙিটো বেকা কৰি এটাই এনেকৈ মাৰিছে ফটো মই ভাবিছিলোঁ বোলো ডিঙি চিঙি বেকাই হ'ল নেকি তাৰ পিছতহে গম পাইছোঁ আজিকালি কিবা ইলাষ্টিক নে প্লাষ্টিকে পচ ওলাইছে বোলে ইলাষ্টিক পষ্ট নহয় ছাৰ এস্থেটিক পষ্ট সেয়াই আৰু যিয়ে নকওক সময় সলনি হৈছে আদিত্য তই বচোন মই চাহ অকণ বনাবলৈ কওঁ ছাৰ চাহ বহ তই চাহ নালাগে মই এই সৰস্বতী পূজাৰ ৰুটি ভাজি খাই আহিছোঁ হয় নেকি দক্ষিণা এটা আনিছিলোঁ আপুনি গ্ৰহণ কৰিলে ভাল পাম নালাগে আদিত্য মই তোক এইবোৰৰ কাৰণে পঢ়োৱা নাছিলোঁ নহয় ছাৰ খামটোত পইচা নাই এবাৰ খুলি চাওকচোন কিনো দিছ তই এইখন দেখোন চেক দেখোন মোৰ নামত স্কুলৰ পুৰণি লাইব্ৰেৰীটো পুনৰ নিৰ্মাণ কৰাৰ আৰু দৰিদ্ৰ ছাত্ৰ ছাত্ৰীৰ বাবে এটা স্কলাৰশ্বিপ হয় ছাৰ আপুনি শিকাইছিল নহয় ইয়াত বিলালেহে বাঢ়ে মই মাথো আপোনাৰ সেই শিক্ষাটোকে নতুন প্ৰজন্মটোক জীয়াই ৰাখিব খুজিছোঁ এয়াই মোৰ প্ৰকৃত গুৰুদক্ষিণা ছাৰ আজি মা সৰস্বতীৰ আগত মোৰ মূৰটো দুখাই পৰিল আদিত্য এজন শিক্ষক হিচাপে ইয়াতকৈ আৰু গৌৰৱৰ কথা কি হ'ব পাৰে আদিত্য তই আজি মোক আটাইতকৈ চহকী কৰি তুলিলি